নমস্কাৰ ছাত্ৰসকল, আশা কৰোঁ ভালেই আছে তোমালোক। তো যোৱাটো ভিডিঅ'ত আমি ভইচৰ বিষয়ে আলোচনা কৰি আছিলোঁ। ইতিমধ্যে আমি ভইচৰ প্ৰায় আধাতকৈও বেছি শতাংশ সামৰিলোৱে। কি চালোঁ আমি ভইচৰ ইণ্টাৰগেটিভ চালোঁ, ইম্পাৰেটিভ চালোঁ, তাতে আমি ৰিটেইন অবজেক্ট থকা চালোঁ, বিভিন্ন টেন্সৰ ভইচ চালোঁ, হয়নে? তো তোমালোকে যদি ভিডিঅ'বোৰ চোৱা নাই তেন্তে চেনেলটোত আপলোড কৰা আছে, তোমালোকে চাই ল'বা, বুজি পাইছা? আজি আমি কি চাম যে কিছুমান আমি যে বাই ব্যৱহাৰ কৰি আছিলোঁ, তো কিছুমান কি হয় ভাৰ্বৰ লগত বা বাক্যৰ ক্ষেত্ৰত বাইটো ব্যৱহাৰ নহয়। তো সেইকেইটা তোমালোকে মনত ৰাখিবা, এইকেইটা তোমালোকে ইম্পৰ্টেণ্ট হয়। তোমালোকে এইকেইটা যিকোনো প্ৰকাৰে মনত ৰাখিবলৈ যত্ন কৰিবা। নো ভাৰ্বৰ লগত কি হয়? টু, বুজি পাইছা? এইটো পেচিভত। পেচিভত তুমি এক্টিভত যদি নো থাকে, পেচিভত কি ব্যৱহাৰ কৰিবা? টু। কণ্ডাক্ট থাকিলে এট, ভেক্স থাকিলে এট, ডিছপ্লেচ থাকিলে উইথ, প্লিজ থাকিলে উইথ, ছেটিছফাই থাকিলে এট, বুজি পাইছা? এই উদাহৰণটো চাবা তোমালোকে, এই উদাহৰণটো চালে তুমি ভালকৈ বুজি পাবা। মাই ফাদাৰ ন'জ ইউ ৱেল, কি কৈছে? মাই ফাদাৰ ন'জ ইউ ৱেল। এইটো চিম্পল প্ৰেজেণ্টৰ বাক্য। মাই ফাদাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে কি হ'ল? এছ এটা যোগ হৈছে। ইউ আৰ ন'ন টু মাই ফাদাৰ ৱেল। অবজেক্ট ইউৰ লগত এটা বিহাৰৰ ফৰ্ম লাগে, আৰ, ন'টো ন'ন, নিউ ন'ন হয়। তাৰপিছত টু, নোৰ লগত বাই নহয়, কি আহি গ'ল? টু। মন কৰিছানে? টু। মাই ফাদাৰ ছাবজেক্ট আছিলে, কি হ'ব? অবজেক্ট। ৱেলটো ৱেল। ৱেলটো ইয়াত কিন্তু ছাবজেক্ট কৰিব নোৱাৰা, সেইটো তোমালোকে নিজে জানিব লাগিব। বাক্যটো পঢ়ি তোমালোকে গম পাব লাগিব কোনটো ছাবজেক্ট হ'ব, কোনটো অবজেক্ট হ'ব, আৰু সেইটো ডিপেণ্ড কৰিব তোমাৰ প্ৰেক্টিচৰ ওপৰত, বুজি পাইছা? যিমান প্ৰেক্টিচ কৰিবা সিমানে পাৰফেক্ট হ'ব, বুজি পাইছা? তাৰপিছতো চাবা, আই এম ডিছপ্লেছড উইথ হিজ বিহেভিয়াৰ। কি কৈছে? আই এম ডিছপ্লেছড উইথ হিজ বিহেভিয়াৰ। এইটো ভালদৰে মন কৰা, এইটো পেচিভত আছে। কাৰণ কিয়? ছাবজেক্টৰ লগত বিভাৱ আছে, মেইন পাছ পাৰ্টিচিপল ফৰ্ম আছে, উইথ আছে, হিজ আছে আৰু বিহেভিয়াৰ, বুজি পাইছা? এইটো কি কৰিম আমি? হিজ বিহেভিয়াৰ, কাৰণ ডিছপ্লেছৰ লগত উইথ হয়। মই তোমালোকক কৈছিলোঁ, আগৰফালে ভিডিঅ'টো চাবা, আগুৱাই নি, তাত ডিছপ্লেছৰ লগত উইথ আছিল, গতিকে এইটো বিভাৱ আছে, মেইন পাছ পাৰ্টিচিপল ফৰ্ম আছে, প্ৰিপজিশ্যনটো আছে, গতিকে এইটো কিহত আছে? পেচিভত আছে। ইয়াত কি হ'ব? পেচিভৰ অবজেক্টটো কি হ'ব? ই এক্টিভত ছাবজেক্ট হিজ বিহেভিয়াৰ ডিছপ্লেচেছ মি, বুজি পাইছা? যিহেতু চিম্পল প্ৰেজেণ্টৰ বাক্য হয়, গতিকে থাৰ্ড পাৰ্চনৰ লগত কি হ'ল? এছ এটা যোগ হ'ল, মি, বুজি পাইছা? তো যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিবা, আৰু প্ৰেক্টিছ ছেটখন তোমালোকে যেনেকৈ নহওক সমাধান কৰিব চাবা। আজিলৈ এৰিছোঁ, চেনেলটি ছাবস্ক্ৰাইব কৰিবা।